আজি আমি প্ৰেছ কনফাৰেন্সখনৰ যোগেদি মোৰ বাওঁফালে বহি থকা শ্ৰী সৌৰভ চেটাৰ্জীৰ যোগেদি তেখেত ডাইৰেক্টৰ বেষ্ট অফ ইউ ইণ্ডিয়া বুলি যিটো স্পৰ্টছ এজেঞ্চি আছে তেওঁলোকৰ লগত এখন আমি চুক্তি পত্ৰ হেৰি কৰিম সাইন কৰিম উই আৰ গোইং টু এক্সিকিউট a MOU with Best of You, who is representing Marbella Football Club of Spain, for undertaking various developmental activities for promotion of footballers of Assam. So, প্ৰথমতে মই আপোনালোকক বৰদলৈ ট্ৰফিৰ বিষয়ে ক'বলৈ ওলাইছো। So, 2024 আমি বৰদলৈ ট্ৰফি পতা নাছিলো আৰু আমি এটা নতুন ৰূপত বৰদলৈ ট্ৰফি অসমৰ ৰাইজক আগত আগবঢ়াই দিবলৈ আমি প্ৰতিজ্ঞাবদ্ধ হৈ আছো যিহেতু আমি 1952 পৰা গুৱাহাটী টাউন ক্লাব আৰু 1958 পৰা গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনে বৰদলৈ ট্ৰফি নিয়মীয়াকৈ পাতি আছিলে। কোভিডৰ সময়ত অলপ খেলি মেলি হৈছিলে আৰু অসম আন্দোলনৰ সময়তো অলপ আগপিছ হৈছিলে, কিন্তু আমি যোৱা 1.5 বছৰ 2 বছৰ আমি বৰদলৈ ট্ৰফি পতা নাই। আৰু আমি বৰদলৈ ট্ৰফিটো নপতাৰো কিছুমান গুৰুত্বপূৰ্ণ কাৰণ আছিলে যে তাৰ পপুলাৰিটি কমি গৈছে, মানুহৰ ইণ্টাৰেষ্ট কমি গৈছে, দৰ্শকৰ অভাৱ হয়, খেলখন পতাৰ কাৰণে যিখিনি ফাণ্ডিঙৰ দৰকাৰ সেই ফাণ্ডিংখিনি অহাটো অসুবিধা হয়। চ' বিভিন্ন অসুবিধাৰ কাৰণে বৰদলৈ ট্ৰফিখন আমি 2 বছৰ পতা নাছিলোঁ, কিন্তু আমি বৰদলৈ ট্ৰফিখনক যিটো গতিত চলি আছিলে ভাৰতৰ বিভিন্ন ফুটবল টুৰ্ণামেণ্ট IFA শিল্ড কওক, DCM ট্ৰফি কওক, ৰোভাৰ্ছ কাপ কওক, সকলো টুৰ্ণামেণ্টৰে খুব বেয়া লগা অৱস্থা হৈ গৈছিলে। কেইবাটাও টুৰ্ণামেণ্ট অলৰেডি বন্ধ হৈ গ'ল। আজিৰ তাৰিখত IFA শিল্ডৰ কথা আমি নুশুনো, ৰোভাৰ্ছ কাপৰ কথা নুশুনো, DCM ট্ৰফিৰ কথা নুশুনো। বেংগলোৰত এটা খুব ভাল টুৰ্ণামেণ্ট হয়, সেই টুৰ্ণামেণ্টটো নোহোৱা হৈ গ'ল। কিন্তু আমি বৰদলৈ ট্ৰফিটো ঠিক তেনেকৈ ভাৰতৰ যিবোৰ আগশাৰী ফুটবল টুৰ্ণামেণ্ট হৈ আছে সেই টুৰ্ণামেণ্টবোৰ যেনেকৈ মৰহি গৈছে আমি বৰদলৈ ট্ৰফিখনক মৰহি যাব দিব নোৱাৰোঁ। আৰু সেইকাৰণে আমাৰ যিখন পৰেশ চন্দ্ৰ দাস ডাঙৰীয়া আণ্ডাৰত গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনৰ নতুন কমিটি হ'ল, সেই কমিটিখনে আমি প্ৰতিজ্ঞা কৰিলোঁ যে বৰদলৈ ট্ৰফিক আমি আগৰ নিচিনাকৈ নহয় এটা নতুন ৰূপত আগবঢ়াই লৈ যাব লাগিব। আৰু তাৰ কাৰণে আমি অসম চৰকাৰৰ ওচৰত এটা প্ৰপ'জেল ৰাখিছোঁ। প্ৰথম অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ ওচৰত আমি প্ৰপ'জেল এটা দিছিলোঁ। চামহাও অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ লগত আমি যিটো প্ৰপ'জেল দিছিলোঁ সেইটো আগবাঢ়ি নগ'ল বিভিন্ন কাৰণত, কিন্তু অসম চৰকাৰকো আমি এটা নতুন মডেলত বৰদলৈ ট্ৰফি আমি আগবঢ়াই দিছিলোঁ। আৰু সেই প্ৰপ'জেলটো অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যথেষ্ট ইণ্টাৰেষ্ট ল'লে, তেওঁ খুব ভাল পালে আমাৰ যিটো ফৰ্মেটত আমি বৰদলৈ ট্ৰফি পাতিবলৈ গৈ আছোঁ। আৰু সেইকাৰণে ডিপাৰ্টমেণ্ট অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ গভৰ্ণমেণ্ট অফ আছাম হেজ বিকাম এ পাৰ্টনাৰ উইথ GSA ফৰ কণ্ডাক্টিং বৰদলৈ ট্ৰফি দ্য 78th এডিশ্যন। চ' অসম চৰকাৰৰ ডিপাৰ্টমেণ্ট অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰৰ লগত আমি কোলাবৰেট কৰি পেলাই গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনে অহা 29 জানুৱাৰী অৰ্থাৎ অহা পৰহিৰ পৰা, আজি 27 জানুৱাৰী, 29 জানুৱাৰীৰ পৰা আমি অসমত বৰদলৈ ট্ৰফিখন এটা নতুন ৰূপত আত্মপ্ৰকাশ কৰাৰ কাৰণে যো-জা কৰিছোঁ। তাৰ কাৰণে অসমত যি 35খন ৰেভিনিউ ডিষ্ট্ৰিক্ট আছে সেই 35খন ৰেভিনিউ ডিষ্ট্ৰিক্টক আমি লগত লৈছোঁ স্পৰ্টছ এছ'চিয়েশ্যনকেইটাক। আৰু এই 35খন জিলাত আমি ডিষ্ট্ৰিক্ট ৰাউণ্ড অৰ্থাৎ ফাৰ্ষ্ট ৰাউণ্ড অফ বৰদলৈ ট্ৰফি আৰম্ভ কৰিম 29 তাৰিখৰ পৰা। এখন বা দুখন ডিষ্ট্ৰিক্টত 3 দিন 4 দিন পিছত হ'ব, বাকী 32খন ডিষ্ট্ৰিক্টত একেদিনাখনে পৰহি আৰম্ভ হ'ব। ডিমা হাছাওত 4 তাৰিখৰ পৰা হ'ব আৰু চিৰাঙত 1 তাৰিখৰ পৰা হ'ব টুৰ্ণামেণ্টখন আৰম্ভ। আৰু তাতে আমি প্ৰত্যেকখন জিলাতে সেই জিলাখনৰ ফ্ৰণ্ট ৰেংকিং 8টা ফুটবল ক্লাবৰ মাজত বৰদলৈ ট্ৰফিখন পাতিব ওলাইছোঁ। আৰু সেই ধৰণে যে আমি হিচাপ কৰোঁ 35খন জিলা 280টা ফুটবল ক্লাবে বৰদলৈ ট্ৰফিৰ ডিষ্ট্ৰিক্ট ৰাউণ্ডৰ খেলখনত পাৰ্টিচিপেট কৰিব। 280টা ফুটবল ক্লাবে পাৰ্টিচিপেট কৰিলে প্ৰায় 8,400 প্লেয়াৰ ইনভলভ হ'ব বৰদলৈ ট্ৰফিৰ ফাৰ্ষ্ট ৰাউণ্ড অৰ্থাৎ ডিষ্ট্ৰিক্ট ৰাউণ্ডত। আৰু ডিষ্ট্ৰিক্ট ৰাউণ্ডৰ পিছৰ ষ্টেজত আহি পৰিব আমাৰ ক্লাষ্টাৰ ৰাউণ্ড। আমি অসমত যি 35খন জিলা আছে 35খন জিলাক আমি 6টা ক্লাষ্টাৰত ভাগ কৰিছোঁ।
ক্ৰিকেটৰ লেংগুৱেজত ক'বলৈ অসম ক্ৰিকেটৰ আৰ্হিত ক'বলৈ গ'লে জোনেল বেচিছ আমি ফুটবলত বৰদলৈ ট্ৰফিৰ কাৰণে আমি এইটো ক্লাষ্টাৰ বুলি কৈছোঁ সো আমি ক্লাষ্টাৰক আমি 7টা 8টাকে জিলাত লৈ পেলাই আমি 6টা ক্লাষ্টাৰ কৰিছোঁ আৰু টপ টিম অফ দ্য ডিষ্ট্ৰিক্ট অৰ্থাৎ যিটো পৰহি বা যিটো ফাৰ্ষ্ট ৰাউণ্ড হ'ব বা ডিষ্ট্ৰিক্ট ৰাউণ্ড হ'ব তাৰ চেম্পিয়ন টিম কেইটাই আপোনালোকৰ ক্লাষ্টাৰ ৰাউণ্ডত আকৌ সেকেন্ড ৰাউণ্ড টুৰ্নামেণ্টটো খেলিব অৰ্থাৎ ক্লাষ্টাৰ ৰাউণ্ড আৰু এই 6টা ক্লাষ্টাৰৰ টপ 2টা টিম অৰ্থাৎ ক্লাষ্টাৰৰ যিটো টিম চেম্পিয়ন হ'ব আৰু যিটো টিম ৰানাৰ্ছ আপ হ'ব সেই টিম কোটাই আহি পেলাই গুৱাহাটীত আহি ফাইনেল ৰাউণ্ড অফ বৰদলৈ ট্ৰফি সেইটো আমি 28 বা 27 ফেব্ৰুৱাৰী পৰা জজ ফিল্ডত অনুষ্ঠিত কৰিবলৈ যোজা কৰিছোঁ সো 3টা লেভেলত বৰদলৈ ট্ৰফি হ'ব ফাৰ্ষ্ট ৰাউণ্ড এট দ্য লেভেল অফ ডিষ্ট্ৰিক্ট second round or cluster at the level of clusters which will be comprising of 6, 7 to 8 number of districts in each cluster and final round will be played amongst the top 12 teams coming from 6 clusters and tar logot ami 4ta team duta team ami Guwahati Premier League jitu joa mahot hek hol Guwahati Premier League ot final jitu ta dole khelisile final khela dol duta eta Pride Mavericks asile NFL champion hol aru Pride Mavericks runners up they will get direct entry for the final round of Bordoloi Trophy. আৰু তেতিয়া হলে 14টা টিম হল আৰু দুটা টিম আমি ইনভাইট কৰি প্লে আনিম it can be from any part of the country or maybe from outside the country also. সেইটো আমি কেদিনমান আপোনালোকক লক সাসপেন্সত ৰাখিব খুজিছো. We may bring one team from abroad and one team from other parts of the country which will be definitely playing either I-League or ISL. According to their availability, we will invite one more team. So, 16টা টিমৰ মাজত থাৰ্ড ৰাউণ্ডটো হ'ব 28 বা 27 ফেব্ৰুৱাৰীৰ পৰা আৰু আমি প্ৰায় 10-12 তাৰিখত ফাইনেলখন পাতিম ফাকুৱাৰ আগতে বৰদলৈ ট্ৰফিখন সমাপ্ত কৰিব আমি চেষ্টা কৰিছোঁ ডিষ্ট্ৰিক্ট লেভেলত যিটো টুৰ্নামেণ্ট হ'ব ফাৰ্ষ্ট ৰাউণ্ডত চেম্পিয়নছ টিম কিটাক আমি প্ৰাইজ মানি দিম 1 লাখ টকাকে ঠিক তেনেকৈ ক্লাষ্টাৰটো আমি ৰাখিছোঁ প্ৰাইজ মানি প্ৰায় 2.5 লাখ টকাৰ মাজত দুটা টিমৰ মাজত আৰু ফাইনেল ৰাউণ্ডতো প্ৰাইজ মানি থাকিব এই টুৰ্নামেণ্টখনত এটা খুব বিশেষ গুৰুত্বপূৰ্ণ কথা হৈছে যে অকল ফুটবল খেলখন আমি অকল ক্লাবৰ মাজতে সীমাবদ্ধতা কৰি ৰাখিম এইটো নহয় নিশ্চয় ক্লাব কিটাই পাৰ্টিসিপেট কৰিব 8400 প্লেয়াৰে পাৰ্টিসিপেট কৰিব কিন্তু আমি প্ৰত্যেকটো ক্লাবক যদি তেওঁলোকে 30 জন প্লেয়াৰ ৰেজিষ্টাৰ কৰে কাৰণ এটা ফুটবল ক্লাব World Cup FIFA-te hok ba any level of hok I-League hok ba local league hok 30 জন প্লেয়াৰকে ৰেজিষ্টাৰ কৰিব পাৰে যদি 30 জন প্লেয়াৰ ৰেজিষ্টাৰ কৰে 5 জন প্লেয়াৰ আন্ডাৰ 19 ৰ হ'ব লাগিব যদি তেওঁলোকে 18 জনৰ স্কোৱাডটো ৰেজিষ্টাৰ কৰে 18 জনীয়া হয় তেতিয়াহলে 3 জন আন্ডাৰ 19 ৰ প্লেয়াৰ ৰাখিব লাগিব আৰু যদি তেওঁলোক আৰু 30 জনে হওক বা 18 জনে হওক 3 জন বা 5 জন আন্ডাৰ 19 ৰ প্লেয়াৰ তেওঁলোকৰ টিমটোত থাকিব লাগিব কিন্তু এটা কথা ম্যান্ডেটৰি ডিস্ট্রিক্ট রাউন্ড আর ক্লাস্টার রাউন্ডত প্রত্যেকটো টিমে প্লেইং 11 অর্থাৎ যে 11 জন খেলুৱৈ খেলপথাৰত খেলখনত পাৰ্টিসিপেট কৰিব অংশগ্ৰহণ কৰিব তাৰ ভিতৰত দুজন আন্ডাৰ 19 প্লেয়াৰ ৰাখিবই লাগিব সো দিস ইজ এ ইউনিক ওয়ে অফ প্ৰমোটিং দ্য ইউথ অফ আৱাৰ ষ্টেট সো ফাৰ এজ ফুটবল ইজ কনসাৰ্ন আমি ইউথ ফুটবলাৰ খিনিক প্ৰমোট কৰিবলৈ প্ৰত্যেকটো ক্লাবক আমি ৰুল বান্ধি দিছো যে তেওঁলোকে যাতে দুজনকে আন্ডাৰ 19 প্লেয়াৰ মূল একাদশত তেওঁলোকে স্থান দিয়ে সো সেইটো কৰাৰ মূল উদ্দেশ্যটো হৈছে যে আমি ইয়াং লৰাখিনিক আমি আগবঢ়াই লৈ আহিব কৈছো তেওঁলোকক প্ৰফেশনাল ওয়েত বা খুব কম্পিটিটিভ ওয়েত তেওঁলোকক আমি টুৰ্নামেণ্টখন খেলিব দিব খুজিছো প্ৰায় 610 খন টুৰ্নামেণ্টৰ মেচ হ'ব গোটেই বৰদলৈ ট্ৰফি সো দে উইল গেট এম্পল নাম্বাৰ অফ মেচেছ টু প্লে এণ্ড শোকেস देयर ট্যালেন্ট আমাৰ প্ৰাইজ মানিটো এনেকুৱা ধৰণৰ আমি ফাইনেল ৰাউণ্ডত চেম্পিয়ন টিমটোক আমি 10 লাখ টকা দিম ৰানাৰ্ছ আপক 5 লাখ আৰু সেমি ফাইনেলিষ্টক 2.5 সো ওভাৰঅল প্ৰায় 70-80 লাখ টকাৰ প্ৰাইজ মানি থাকিব গোটেই টুৰ্নামেণ্টটো ডিস্ট্ৰিক্ট ৰাউণ্ডত 35 খন জিলাত 35 লাখ টকা দেন ক্লাষ্টাৰ ৰাউণ্ডত আনাদাৰ 16 to 18 লাখ আৰু ফাইনেল ৰাউণ্ডতো 15 প্ৰায় 18 লাখ টোটাল এমাউণ্টটো হ'ব So about 75 to 80 lakhs of prize money থাকিব গোটেই বৰদলৈ ট্ৰফি
এতিয়া আমি যেটো আন গুৰুত্বপূৰ্ণ কথা যে বেষ্ট অফ ইউৰ ৰোলটো কি তেওঁলোকে বেষ্ট অফ ইউ ইণ্ডিয়া বা ইণ্টাৰনেশ্যনেল যেটো লেভেলত তেওঁলোকৰ এজেন্সিটো আছে সেই এজেন্সিটোৱে আজিৰ তাৰিখত তেওঁলোকৰ আণ্ডাৰত মেনেজ হৈ থকা প্লেয়াৰসকল হৈছে মাপে যিজন খুব ভাল ফ্ৰেঞ্চ প্লেয়াৰ তেওঁ মাপে ৰিয়েল মাদ্ৰিদলৈ PSG পেৰিছ সেণ্ট জাৰ্মেইনৰ পৰা তেওঁলোকে ট্ৰান্সফাৰ কৰি পেলাই মেনেজ কৰি আছে আৰু এজন খুব ভাল প্লেয়াৰ মেনেজিছ কেছিমিৰো তেওঁ মানচেষ্টাৰ ইউনাইটেডত খেলি আছিলে কিছুদিন আগলৈকে তেওঁ ষ্টিল MUত খেলি আছে চ তেওঁলোক মেনেজেছ কেছিমিৰোকো তেওঁলোকে মেনেজ কৰি আছে কেইবাজনো টপ স্পেনিছ ফুটবল প্লেয়াৰক এই এজেন্সিটোৱে মেনেজ কৰি আছে ইউৰোপিয়ান ফুটবল হওক বা আদাৰ লিগছ অফ দ্য ৱৰ্ল্ড আৰু ইণ্ডিয়াত তেওঁলোকে মেনেজ কৰি থকা প্লেয়াৰসকল হৈছে ইণ্ডিয়ান বৰ্তমান যিজন কেপ্টেইন সন্দেশ জিংৰান তেওঁ ইণ্ডিয়া টিমৰ কেপ্টেইন এই বেষ্ট অফ ইউ মেনেজ কৰি আছে সুভাশিষ ঘোষ মোহন বাগানৰ কেপ্টেইন তেওঁ মেনেজ কৰে আমাৰ অসমৰ খুব আগশাৰী দুজন ফুটবল প্লেয়াৰ হৈছে হলিৰাম নাৰ্জাৰী আৰু পাৰ্থিৱ গগৈ এই দুজন প্লেয়াৰক মেনেজ কৰি আছে বেষ্ট অফ ইউ তাৰ লগত টোটেল 55 নাম্বাৰ অফ ISL প্লেয়াৰ্ছ are being managed by Best of You and the director is sitting with us on this dais. So we have lot of trust on them. We have full confidence that with the help of Best of You, Assam will also come out from its football difficulties, the restrictions or the loopholes in our system so that our players, those who have already into the limelight, they are fine. It will bahut amar hidden talents ase. Ei talents khinik ami agborhai loi jabo karone বেষ্ট অফ ইউ আমাৰ GSC ৰ লগত আজি এখন MOU সাইন কৰিম যাতে আমাৰ যিখিনি ইয়াং প্লেয়াৰ বিশেষকৈ আমি আন্ডাৰ 19 ৰ যিখিনি প্লেয়াৰক সিলেক্ট কৰিব ওলাইছো এই বৰ্ডৰ ট্ৰফিৰ ডিস্ট্ৰিক্ট ৰাউণ্ড আৰু ক্লাষ্টাৰ ৰাউণ্ড এই দুই ৰাউণ্ডত যি প্ৰায় 800 আন্ডাৰ 19 প্লেয়াৰ খেলিব আমি সেই কাৰণে অলৰেডি প্ৰত্যেকখন ডিস্ট্ৰিক্টত তিনজনকে আমি স্পটাৰ এপইণ্ট কৰিছো There are already 3 appointed spotters to look after the talents of under 19 players who will be playing the tournament from 29 January. Porohipaji first round of khel hobo. Protect to dollar dujon ke under 19 player khelibo. Ei kheloi hokolo sabo monitor koribo amar prottekhon 35 khon jillat thoka spotter hokole. Tar pora teoluke cluster round to selection process to continue rakhibo aru end of district round aru cluster round amak teoloke pray 72 numbers 72 jon 800 player of 72 jon uliai pele amak final selection or karone amak list khon dibo aru he list khon jeta ami pam Guwahati final selection to hobo from 72 to 35 আমি গুৱাহাটীত কৰিম আৰু যেতিয়া আলটিমেটলি গৈ প্লে উই হ্যাভ টু সিলেক্ট 17 জন প্লেয়াৰ আমি সিলেক্ট কৰিব লাগিব এই গুটি 800 প্লেয়াৰৰ পৰা আমি 17 জন প্লেয়াৰ সিলেক্ট কৰিব লাগিব কিন্তু যেতিয়া 35 জনৰ পৰা 17 জন আমি সিলেক্ট কৰিব লাগিব তেতিয়া আমাৰ স্পেইনৰ পৰা কোচ আহি প্লে এইখিনি সিলেকশন কৰিব সো দে শুড বি দা বেস্ট যাতে কোনো ভাল ট্যালেন্ট হাৰি না যায় তেওঁলোকৰ নিৰীক্ষণৰ পৰা So সেই কারণে আমার স্পটার খিনে ডিস্ট্রিক্ট রাউন্ড আর ক্লাস্টার রাউন্ড সিলেক্ট করব 800 প্লেয়াৰৰ পৰা 72 অৰ্থাৎ 72 জন উলিয়াই দিব আৰু 72 জনৰ পৰা আমি গুৱাহাটীত এটা ৰাউন্ড কৰিম from 72 we have to screen up to 35 numbers এইখিনিও আমাৰ অসমৰ বা ভাৰতৰ কোচ প্ৰশিক্ষকে কামখিনি কৰিব আৰু কিন্তু 35 জনৰ পৰা যেতিয়া আমি 17 জন বা 16 জন আমি ফাইনেল টিমটো বনাম টিমটোৰ নামটো কি দিম এতিয়াও আমি ডিসাইড কৰা নাই অসম টিম নিশ্চয় আমি নিদিও কিন্তু আমি কিবা ভাল নাম এটা দিম এই প্লেয়াৰখিনিক আমি সিলেক্ট কৰাৰ পিছত তেওঁলোকৰ নেক্সট ষ্টেজ হ'ব যে তেওঁলোকক আমি স্পেইনত ট্ৰেইনিংৰ কাৰণে পঠিয়াম 14 ডেজ ট্ৰেইনিং তেওঁলোকে কৰিব এই 17 জন প্লেয়াৰে তাৰ লগত স্পেইনৰ কোচখিনিটো তাতে স্পেইনতে থাকিব অসমৰ পৰাও আমি দুজন কোচ আৰু মেনেজাৰ পঠিয়াম লগত তেওঁলোকে দুসপ্তাহ তাতে 15 দিন মাৰ্বেয়া যেটো তেওঁলোকৰ স্পোৰ্টছ ট্ৰেইনিং চেণ্টাৰ আছে স্পেইনত মালাগা বুলি জায়গাটো পৰা তাতে তেওঁলোকে ট্ৰেইনিং কামখিনি কমপ্লিট কৰিব আৰু তাৰ পৰা দুজন প্লেয়াৰক আমি হয়তো ইফ দে ওয়ান
তেওঁলোকক এমাহৰ কাৰণে ট্ৰেইনিং দিম আৰু তাৰে এজন প্লেয়াৰক if he is found to be suitable then he will be inducted in one of the club in Spain. So এই গোটেই এটা আমি লাইন আপ কৰি ৰাখিছো. The details সৌৰভে আপোনালোকৰ আগত ক'ব. তাৰ কাৰণে MOU খন আমি অলপ পিছত সাইন কৰিম আপোনালোকৰ সন্মুখতে আৰু ইয়াৰ যিখিনি খৰচ পাতি হ'ব এইখিনি GSF বহন কৰিব. So মই এতিয়া মাইকটো my colleague and friend Saurabh Chatterjee দিব খুজিছো. He will give a detailed layout of the whole program which they are going to do with Guwahati Sports Association, and in the meantime after he completes his presentation there will be some videos also which will give you a proper perspective of what actually Guwahati Sports Association through Borderloi Trophy is trying to achieve. I am handing over the mic to my friend Saurabh Chatterjee. Saurabh. Thank you, Mr. Saikia. Thank you so much. Good afternoon, friends. It's an absolute privilege and pleasure for Best of You to be associated with this legendary trophy, the Borderloi Trophy. And I have to give a lot of praise to the Guwahati Sports Association for coming up with such a unique plan for the Borderloi Trophy. A lot of trophies, as Londa had mentioned, have kind of flitted away after the ISL came into play, like Durand Trophy, like IFA Shield, and by making it with a focus on youth and development, I think it is a fantastic idea and it is something we are very proud to be a part of. So thank you for looking at us to do this, because this is what we like to be part of in the development of sport. I'll just give you a little background about our company. So Best of You has agencies all over the world. We started in India 3 years ago. Worldwide, we just did the most famous transfer in Spain, that of Kylian Mbappe to Real Madrid from Paris Saint-Germain. 3 years ago, we brought Casemiro to Manchester United from Real Madrid. And in India, we represent a lot of talented youngsters. And we are very proud that 2 of our most prominent players are from the state of Assam, Holicharan Nazari and Parthiv Gogoi. For this program, let me give you a little background about Marbella Football Club. Marbella is the destination of all the biggest federations and football clubs in the world for pre-season training, because the weather is absolutely top class throughout the year. So the best football center in the world is owned by Marbella, and so teams like Manchester United, Real Madrid, Bayern Munich, countries like Brazil, Germany, etc., all of them go there to train. So at these same facilities, the promising youngsters from Borderloi Trophy will go and train in the same ground where Erling Haaland, Eden Hazard, Ronaldo have all practiced. So this is what Marbella will be bringing. As far as what we've done in India, we have found a lot of talent. The Indian women's captain also, Bala Devi, she was the first Indian to play in the European League. We got her a contract with Rangers Club in Scotland. So she was playing for Rangers Club. We've also got contracts for 2 girls to play in Dynamo Zagreb. So all this has been done. So we are hoping that in the future, and this is my assurance to the Guwahati Sports Association, that if any of these boys want assistance with their careers after they come back, we are more than happy to handle them
and help them, guide them towards a better future. So we will look after them and guide them towards the best possible clubs and get them trials at ISL clubs. And at this trip, we've already got an assurance from Mabea Football Club that if any of these boys are of that standard, which I'm sure one or two will definitely be, they will be accommodated by the Mabea Football Club junior team. So all this will happen. We are very confident that this tournament will bring a lot of talent and revive the glory of Assam football. I would like to once again thank Mr. Saikia and the Guwahati Sports Association for giving us an opportunity to be part of this historic change in football. Thank you. District round champion team to ৭৫,০০০ টকা পাব, ক্লাষ্টাৰ ৰাউণ্ডত চেম্পিয়ন টিমটোৱে 1 লাখ টকা পাব আৰু ৰানাৰ্ছ আপ টিমটোৱে ৭৫,০০০ টকা পাব আৰু ফাইনেল ৰাউণ্ডত চেম্পিয়ন দলটোৱে 10 লাখ, ৰানাৰ্ছ আপে 5 লাখ আৰু সেমি ফাইনেলিষ্টে 2.5 লাখ টকাকে পাব। আৰু এই প্ৰাইজ মানিখিনিৰ ওপৰেও এডিশনাল এৱাৰ্ড কেইটামান থাকিব। এটা হ'ল প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট, গোল্ডেন বুট, গোল্ডেন গ্লাভছ, ফেয়াৰ প্লে টিম এৱাৰ্ড to recognize outstanding performance and sportsmanship. So এই এৱাৰ্ডখিনি আমাৰ গোটেই টুৰ্ণামেণ্টত থাকিব আৰু বাকি টুৰ্ণামেণ্টখন পাতা সময়ত যিখিনি খৰচ পাতি হ'ব সেইখিনি প্ৰত্যেকখন জিলাকে গুৱাহাটী ক্ৰীড়া সন্থাই যোগান ধৰিব। সো এতিয়া যদি আপোনালোকৰ এইখিনি যিখিনি আমি ক'লো সেইখিনিৰ ওপৰত কিবা প্ৰশ্ন আছে সেইখিনি অকণমান পিছত সুধিব পাৰিব। তাৰ আগতে আমাৰ যিখন MOU চাইনিঙৰ হেৰিটো আছে পৰ্বটো আছে সেইটো আমি এতিয়া শেষ কৰি ল'ব খুজিছোঁ। ডিস্ট্রিক্ট রাউন্ড হব, সেই ভেন্যুটো হব আমাৰ যিখন আগৰ নিউ ফিল্ড এতিয়া চাই গ্ৰাউণ্ড বুলি কয় মেঘদূত হলৰ সন্মুখত, তাতে আমাৰ চাই যিটো প্ৰিমাইজ আছে ফুটবলৰ তাতে আমি ডিস্ট্রিক্ট ৰাউণ্ডৰ খেলখিনি পাতিম আৰু ফাইনেল ৰাউণ্ডখিনি আমি জাজেছ ফিল্ডত পাতিম। প্ৰথম বৰদলৈ ট্ৰফি জাজেছ ফিল্ডত অনুষ্ঠিত হৈছিলে 1952 আৰু নেহেৰু ষ্টেডিয়াম নোহোৱালৈকে 1964 লৈকে জাজেছ ফিল্ডতে হৈ আছিলে বৰদলৈ ট্ৰফি। আকৌ পুনৰ এইবাৰ ফাইনেল ৰাউণ্ডটো জাজ ফিল্ডত আমি অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। ইভেন দ্য ফাইনেল মেচ উইল বি হোষ্টেড ইন জাজেছ ফিল্ড। মই আপোনাক উল্টাই প্ৰশ্ন সুধিব খুজিছোঁ যে জাজেছ ফিল্ডখন একচুৱেল ফিল্ড নহয় নেকি? 1933 ইয়াতে আছাম অলিম্পিক অনুষ্ঠিত হৈছিলে, ইয়াতে সন্তোষ ট্ৰফি ৰেগুলাৰ হৈছে, ৰঞ্জি ট্ৰফি হৈ আছে, বৰদলৈ ট্ৰফি ৰেগুলাৰলি হৈ আছে, গুৱাহাটী স্পৰ্টছ লীগ, গুৱাহাটী প্ৰিমিয়াৰ লীগ হৈ আছে, গুৱাহাটীত যিখিনি আমাৰ বি ডিভিজন এ ডিভিজনৰ খেল ৰেগুলাৰলি হৈ আছে। এইখন ফুল্লি ফিফা এপ্ৰুভ অল স্পেচিফিকেশ্যন ফুলফিল কৰা এখন গ্ৰাউণ্ড। এইখনত কোনো ধৰণৰ শ্বৰ্টফল নাই। চব প্ৰত্যেকটো দলত যি প্লেইং 11 হ'ব তাতে 2জন আণ্ডাৰ 19ৰ খেলুৱৈ থাকিব লাগিব। বাকীখিনি খেলুৱৈ 19 বছৰৰ বেছিও হ'ব পাৰে আৰু 2জনতকৈ বেছিও তেওঁলোকে ৰাখিব পাৰে টিমটো। কিন্তু এটাই কথা যে মিনিমাম 2জন তেওঁলোকে ৰাখিব লাগিব আৰু স্কোৱাডটোত তেওঁলোকে 3জন প্লেয়াৰ, যদি 18জনীয়া স্কোৱাড হয় আৰু যদি 30জনীয়া স্কোৱাড হয় 5জন প্লেয়াৰ ৰাখিব লাগিব। সো আমাৰ মূল উদ্দেশ্যটো হৈছে যিখিনি ইয়াং টেলেণ্টেড ফুটবল প্লেয়াৰ আছে সেইখিনিয়ে যাতে এখন প্ৰপাৰ প্লেটফৰ্ম পায়, তেওঁলোকে ভাল ভাল প্লেয়াৰৰ লগত খেলিবলৈ সুবিধা পায় আৰু যিটো এক্সপ'জাৰ লাগে সেই এক্সপ'জাৰটো যাতে এই বৰদলৈ ট্ৰফিৰ থ্ৰুৱেদি তেওঁলোকে পায়। আৰু ফলত কি হ'ব, এই তেওঁলোকৰ যিখিনি স্পটাৰ থাকিব স্পটাৰখিনি চকুত পৰিব আৰু যেতিয়া ফাইনেল ৰাউণ্ডত যেতিয়া আমি 72 বা 35জন আনিম আৰু 35ৰ যেতিয়া আমি 17 বা 16জন প্লেয়াৰলৈ নমাই আনিম, তেতিয়া সেই পাৰ্টটোত আমি বিভিন্ন ISL দলৰ স্পটাৰসকলক আমি ইনভাইট কৰি আনিম যাতে ভাল যদি টেলেণ্টেড প্লেয়াৰ আছে ইয়াৰ পৰাই চাই পেলাই তেওঁলোকে তেওঁলোকৰ দলত অন্তৰ্ভুক্ত কৰিব পাৰে।
ইয়াৰ ফলত কি হ'ব আমাৰ গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যন নিজৰ বিশেষ একো লাভ নহয় কিন্তু সেই প্লেয়াৰসকল যিকেইটা ক্লাবৰ হৈ খেলি আছে সেই ক্লাবৰ এটা তেওঁলোকৰ এটা এক্সপ'জাৰ হ'ব তেওঁলোকৰ এটা সুনাম হ'ব লগত খেলুৱৈসকলে ভৱিষ্যতে আগবাঢ়ি যোৱাৰ কাৰণে এটা সৰু এটা খুব ভাল পথ এটা পাব তেওঁলোকে আমাৰ চেষ্টা হৈছে যে আমাৰ ফুটবল প্লেয়াৰখিনি অকল যিটো আমি লোকেল লেংগুৱেজখনত ভাড়া খেলি ফুৰে আমাৰ গাঁৱে গাঁৱে টুৰ্ণামেণ্ট হয় পাৰাই পাৰাই টুৰ্ণামেণ্ট হয় গোটেই অসমত গুৱাহাটীত নহয় সেইবিলাক খেলৰ পৰা ওপৰলৈ আহি পেলাই প্ৰফেচনেলি যদি ফুটবলটো কেৰিয়াৰ হিচাপে ল'ব খোজে তেওঁলোকে সেইটো কৰাত তেওঁলোকৰ এই বৰদলৈ ট্ৰফিয়ে যথেষ্ট সহায় আগবঢ়াব তুমি এইবাৰ যিটো নৱজাগৰণ উৎসৱ কৰাৰ চেষ্টা কৰা হৈছে হয় এইটো খুবেই ভাল পদক্ষেপ আমি ভাবিছোঁ তাৰ লগতে এইখনেই যিহেতু অসমৰ মানে সৰ্ববৃহৎ আৰু এইবাৰ যিটো পৰিসৰ আৰু আপোনালোকে পৰিকল্পনা কৰিছে এইবাৰ টুৰ্ণামেণ্টখনে নতুন গতি লাভ কৰিব গতিকে এই ক্ষেত্ৰত আপোনালোকে ভাবে নেকি যে আমাৰ তচেন বৰা ডাঙৰীয়া সৌদিনা ঢুকাই গৈছে এজন লিজেণ্ডাৰী ফুটবলাৰ বাবুল ফুকন ডাঙৰীয়া আমাৰ মাজৰ পৰা হেৰাই গ'ল তেওঁলোকৰ নামত বেষ্ট প্লেয়াৰে হওক বা বেষ্ট কোচ হওক বা এনেকুৱা ধৰণৰ তেওঁলোককো এই টুৰ্ণামেণ্টখনৰ মাজত অসমৰ মানে ফুটবল খেলুৱৈ ফুটবল সংগঠক বা আমাৰ উদীয়মানসকলৰ মাজত জীয়াই ৰখাৰ কাৰণে কিবা চিন্তা কৰিব পাৰে নেকি আপোনালোকে এইটো এটা খুব ভাল ছাজেশ্যন দিছে নিশ্চয় আপুনি আপোনাৰ কথাখিনি আমি মনোযোগেৰে শুনিলোঁ আৰু এইটো আমি নিশ্চয় আমাৰ যি আমাৰ টুৰ্ণামেণ্ট কমিটিখন আছে আমি তাতে এইটো প্ৰস্তাৱ আমি আগবঢ়াম আৰু আমি চেষ্টা কৰিম যাতে আপুনি যি ধৰণে পৰামৰ্শ আগবঢ়াইছে সেইখিনি আমি তাক কেনেকৈ ৰূপায়িত কৰিব পাৰোঁ তাৰ কাৰণে প্ৰচেষ্টা লওঁ খুব ভাল ছাজেশ্যন উই ৱেলকাম ইট থেংক ইউ এতিয়া এটা প্ৰশ্ন আছিলে যে গুৱাহাটীৰ কোনকেইটা দলে খেলিব গুৱাহাটীত আমি 8টা দলে খেলিব ইয়াতে গ্ৰীণ ভেলী FC আছাম পুলিচ NRL ফুটবল একাডেমি DBI স্পৰ্টছ ক্লাব যোৱা বছৰৰ GPL চেম্পিয়ন তেওঁলোক গুৱাহাটী টাউন ক্লাব স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া গুৱাহাটী AACB স্পৰ্টছ ক্লাব আৰু সোণাপুৰ স্পৰ্টছ এছ'চিয়েশ্যন ইয়াতে যদি চাই আপুনি ইয়াৰে 7টা টীম গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনৰ লগত ডাইৰেক্টলি জড়িত হৈ থকা আৰু যিহেতু এখন কামৰূপ জিলা মেট্ৰ'ৰ আণ্ডাৰত পৰে সেইকাৰণে আমি সোণাপুৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ দলটোকো আমি ইয়াতে ৰাখিছোঁ চ' এই 8টা টীমৰ মাজত হেৰি হ'ব টুৰ্ণামেণ্টখন হ'ব ডিষ্ট্ৰিক্ট ৰাউণ্ডত তাৰ চেম্পিয়ন টীমটো ক্লাষ্টাৰলৈ যাব আৰু আপোনালোকে যদি মন কৰে ইয়াতে আছাম পুলিচ ৰখা নাই আছাম পুলিচক হয়তো আমি যেতিয়া লাষ্টৰ 4টা দল আমি পাম 4টা দলত আছাম পুলিচক হয়তো আমি নিমন্ত্ৰণ কৰিম অইল ইণ্ডিয়াও আপোনালোকে দেখিব যে অইল ইণ্ডিয়াও এটা নাই অইল ইণ্ডিয়াও গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনৰ লগত ৰেজিষ্টাৰ তেওঁলোকে GPL খেলি আছে সেই দুটা দলক আমি নিশ্চয় কনচিডাৰ কৰিম যেতিয়া আমি ইনভাইটি টীমৰ কথা বিবেচনা কৰিম আৰু যিহেতু গুৱাহাটী প্ৰিমিয়াৰ লীগত NF ৰেলৱে দলটো চেম্পিয়ন হৈছিলে দে উইল বি এ ডাইৰেক্ট এণ্ট্ৰেন্স টু দ্য ফাইনেল ৰাউণ্ড চ' এইকেইটা দল পাৰ্টিচিপেট কৰিব গুৱাহাটীৰ কামৰূপ মেট্ৰ' জিলাৰ পৰা আৰু ঠিক তেনেকৈ কামৰূপ ৰুৰেল জিলাখনো আছে তাতে তেওঁলোকে 8টা টীমৰ মাজত খেলখন খেলুৱাব তেওঁলোকে কোনটো ভেনু কৰে মই একজেক্টলি ক'ব নোৱাৰিম এতিয়া আপোনালোকক আমাৰ খবৰটো আছে নেকি আমাৰ মুনিন নবীজ ডাঙৰীয়া তেওঁলোকে ক'ত পাতিব কামৰূপে ৰুৰেলে এতিয়ালৈকে কনফাৰ্ম কৰা নাই আলোচনা চলি আছে কিন্তু পৰহি পৰা খেলা আছে ক'ত পাতিব তেওঁলোকে কামৰূপ ৰুৰেল চাংচাৰী ইজ দ্য ভেনু আপোনালোকে তাতো কাভাৰ কৰিব পাৰিব চাংচাৰী প্ৰত্যেকখন জিলাক আমি নিজে নিজে অপেনিং চেৰিমনিৰ কথা কৈছোঁ আৰু তেওঁলোকৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে কৈছোঁ আৰু যিহেতু অসম চৰকাৰে এইটো গোটেই প্ৰজেক্টটোত আমাৰ লগত জড়িত হৈ আছে চ' আমাৰ ফালৰ পৰা এটা আমি নিৰ্দেশনা দিছিলোঁ যে প্ৰত্যেকখন জিলাই তেওঁলোকৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰসকলক ইনভলভ কৰাই পেলাই টুৰ্ণামেণ্টখন আৰম্ভণিটো কৰিব লাগে এইটো আমি গোটেই ডিষ্ট্ৰিক্টক আমি এৰি দিছোঁ কাৰণ আমি এইটো ডিচেণ্ট্ৰেলাইজ ছিষ্টেমত কৰিব খুজিছোঁ চ' আমাৰ গুৱাহাটীত যিখন হ'ব তাতে আমি চিফ গেষ্ট হিচাপে আমি নিমন্ত্ৰণ কৰিছোঁ চাইল্ড ৰিজনেল ডাইৰেক্টৰজনক আৰু তাৰ লগত ডাইৰেক্টৰ অফ স্পৰ্টছ অথৰিটি আমাৰ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ কমিশ্যনাৰ ছেক্ৰেটাৰী তেওঁলোকক আমি নিমন্ত্ৰণ কৰিম DBI টো গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনৰ আণ্ডাৰ ৰেজিষ্টাৰ্ড টীম তেওঁলোকে যোৱা বছৰ এই টুৰ্ণামেণ্টখন খেলিছে চ' তেওঁলোকক সোণাপুৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ লগত নহয় তেওঁলোকৰ টীমটো গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনৰ ৰেজিষ্টাৰ্ড ফুটবল ক্লাব চ' দে আৰ এফিলিয়েটেড টু GSA I appreciate and welcome your suggestions and whatever thing you have brought to our notice. Earlier,
all the football players are with a club with not only 1 year, maybe the contract is for 1 year, but they are sticking to the club. But here, tournament-wise, players are moving. I am running Guwahati Town Club, the football academy, and whenever these players, they are residential players, they are registered with the club, and every second opportunity they will go and play for some other clubs in some unregistered tournaments. Even last week we had a problem. We are running the football academy in here, as well as we have a satellite academy in North Guwahati. There also the players were there, and all of a sudden 13 boys went to play and give trials for Reliance without our information, and they got themselves inducted there also. So there have to be some discipline. This is one area where I would like to request AIFF to be more stringent with all this system of registration. Now, shifting of players within a year, even the AIFF regulations, if I am not wrong, subject to correction, they can shift 3 clubs in a year. Am I right, Muninda? Yes. 3 times under CRS system. So this was really surprising to me. I basically belong to cricketing fraternity. That is not permissible. If you are registered for a year, that is the 30th September, the whole season, till the next window, you have to be in one state or one club. Here, the things are different. So the AIFF, they are permitting a player to play for 3 clubs in 1 year. Am I right? So that is one area, one way of looking at it. So the parent body is allowing it. So we cannot blame either the club or the players for that. On the other hand, the things have come up and come down. We have seen certain things needs to be corrected now, and that is precisely the reason why Bordoloi Trophy has been remodeled, and with the support of our friends, agency and all, we want to take it to a different level. Certain things are missing, so we have started the age group tournaments also. If you are following the Guwahati Sports Association of Football for the last 2 years, we have started the Kids and Youth League from under 17 to under 7. 6 categories, 7, 9, 11, 13, 15 and 17. And from next year it will be under 19 also. So that age group tournaments we have started. We do not know when the state associations or league will take place. There are a lot of definitely leagues are there, but from where the teams are qualified, that later we are shooting to AFA very soon. Which team are selected, now ongoing state league is there regarding age group tournaments, youth league. But none of the teams which participated in or who are the winners from the youth league conducted by GSA, they were getting any invitation. So there must be some parameters laid by AFA, but which is not known to us. So we have to have some alignment with the All Assam Football Association's scheme of things with the Guwahati Sports Association. So we are from district. So we have our limitations of promoting things and doing things. So whatever best way, we welcome you. You can meet our CEO or our president later on. Give your suggestions in writings, what better ways we can do to improve the standard of football. So we have a lot of innovations now. Maybe some suggestions from a player like you, it will definitely help us. So we look forward for your suggestions and support. প্ৰথমে আমি সৌৰচকাৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আগবাঢ়ি আহি GSAৰ লগত যি চুক্তি স্বাক্ষৰ কৰিলে, আৰু ইয়াৰ দ্বাৰা আমাৰ অসমৰ ইয়ং খেলুৱৈসকলে সুবিধা পাব। তাৰ বাবে তেখেতক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া অলপ আগতে আমাৰ এগৰাকী সাংবাদিকে কৈছে নৱজাগৰণৰ কথা কৈছে। এই নৱজাগৰণটো হৈছে আমাৰ গুৱাহাটী ক্ৰীড়া সন্থাৰ এনাৰ্জেটিক সাধাৰণ সম্পাদক শ্ৰী দেৱশ্ৰী শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যিসকল মেম্বাৰ আছে, গোটেইবোৰ ইয়ং মেম্বাৰ, তেখেতসকলে দিনে ৰাতিয়ে কষ্ট কৰি আছে এই টুৰ্ণামেণ্টখনৰ কাৰণে। আৰু এইবাৰ আমাৰ টুৰ্ণামেণ্টখন সহায় কৰিবৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে আমাক সহযোগ কৰি আছে। তাৰ বাবে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ কৰ্মকৰ্তাসকলে যি কষ্ট কৰি তেখেতসকলে আজি এইটো ডিষ্ট্ৰিক্টত গৈছে, কালি সেইটো ডিষ্ট্ৰিক্টত গৈছে,
টিম হৈ ইফালে গৈছে তাৰ বাবে মই আজি এই সুযোগৰে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই নিজে অৱশ্যে যাব লগা হোৱা নাই তেখেতসকলে মোক যাব দিয়াই নাই আৰু বয়স এলাও নকৰে যিয়ে নহওক বাৰু তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইমান ধুনীয়াকৈ চলি আছে এতিয়া আপোনালোকৰ আমাৰ সাংবাদিক বন্ধু হিচাপে আপোনালোকৰ এতিয়া এটা কৰ্তব্য আছে বৰদলৈ ট্ৰফিটো আগতে গুৱাহাটীত আছিলে এতিয়া গুৱাহাটীৰ পৰা গৈ গোটেই অসমত বিয়পি গ'ল গতিকে অসমত বিয়পি যেতিয়া গৈছে তেতিয়া অসমৰ প্ৰত্যেকজন নাগৰিকে প্ৰত্যেকজন ক্ৰীড়াপ্ৰেমীয়ে আমাৰ অসমৰ হিয়াৰ আমঠু বৰদলৈ ট্ৰফিক জীয়াই ৰাখিবৰ কাৰণে সকলোৰে অৱদান নিতান্তই প্ৰয়োজন আজি আমাৰ তেখেত সাংবাদিক বন্ধুৱে তেখেতে কৈছে নৱজাগৰণৰ কথা ঠিকে আপোনালোকৰো এতিয়া সহায় সহযোগিতা লাগিব আপোনালোকে আপোনালোকৰ হাতৰ কলমৰ জৰিয়তে আপোনালোকে গোটেই অসমত আজি যিখিনি আমাৰ আলোচনা হ'ল বা প্ৰগ্ৰেমৰ কথা ক'লে এইখিনি আপোনালোকে ৰাইজৰ আগত প্ৰচাৰ কৰি দিয়ক আপোনালোকে আৰু ইয়াৰ যদি কিবা বেয়াও হয় আপোনালোকে সেই কথাটোও আমাক ফ'কাছ কৰি দিব আমাক কৈ দিব যে আপোনালোকে এইটো কৰি আছে এইটো বেয়া হৈছে আপোনালোকে চাজেশ্যন দিব তেনেকৈ আমি লগ লাগি পেলাই এই বৰদলৈ ট্ৰফি যদি আমি জীয়াব পাৰোঁ আমি তেতিয়া আমি খুব সফল হ'ম আমি ভাল পাম গতিকে পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াতে আহি পেলাই এইখিনি আমাক সহায় কৰাৰ কাৰণে গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাকচিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com